ৰঙিয়া চাঞ্চল্যকৰ ঘটনা ৰঙিয়া মহাবিদ্যালয় সমীপত চিনাক্ত মৃতদেহ উদ্ধাৰ দুপৰীয়া সময়তে মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰাত পোৱা দুৱা লাগে অঞ্চলজুৰি ৰঙিয়া মহাবিদ্যালয় সমীপত থকা বনগাঁও ঈদগাহ ময়দানৰ নিচেই কাষতে পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ঘটনাস্থলী ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয় আৰু ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে প্ৰায় 10 মিনিটমান আগত মই পিনে আহিছিলো ৰাস্তাৰে আহোঁতে মানুহৰ অকণমান জুম দেখিলো 2-4জন মানুহৰ তাৰপিছত মই সুধিলো যে ইয়াত গাড়ীৰ লেবাৰবিলাকে বালি তুলি আছিলে যে কি হৈছে তেওঁলোকে ক'লে এজন যুৱক পৰি আছে যুৱকজনক চালো এতিয়া মৃত অৱস্থাত আছে তেওঁ কোনোবাই মাৰি পেলালে নে কি হ'ল নিজে মৰিলে এইটো ক'ব পৰা নাযায় বা কেতিয়াৰ পৰা পৰি আছে ক'ব পৰাও নাযায় সেইকাৰণে আপোনালোকক সংবাদ মাধ্যমসকলক খবৰ দিলোঁ কথাটো আৰু ৰঙিয়া থানাতো খবৰ দিবলৈ চেষ্টা কৰিলোঁ এইখিনিয়ে কথা আৰু তাৰপিছত এতিয়া কি হৈ আছে এইবিলাক অনুসন্ধান পুলিচে অনুসন্ধান কৰিলেহে গম পাব এতিয়া কোন মানুহ ইয়াৰ নিশ্চয় অচিনাকি হ'ব যিহেতু ওচৰৰ মানুহখিনি আহিছে তেওঁলোকে যিহেতু মানুহজন চিনি পোৱা নাই ইতিমধ্যে তেওঁ মানুহজন তলমুৱা হৈ পৰি আছে মুখখানটো মাটিত গোজা খাই আছে চ' দেখিবলৈও পৰা নাই তেওঁৰ মুখৰ চেহেৰাটো দেখিবলৈও পোৱা নাই সেইকাৰণে মানুহে ধৰিব পৰা নাই যে আচলতে মানুহজন ক'ৰ হয় বা কেতিয়াৰ পৰা পৰি আছে কেনেকৈ পৰি আছে ইয়াতে মানে হঠাতে গম পালো ঘৰত থকা অৱস্থাত ইয়াতে কোনোবা একজন মানুহ নে লৰাই এজেডি নে দেখাই লৰা ধৰিব নোৱাৰি ওলোটা হৈছে এটা ডেড বডি পৰি আছে এই জংঘলখিনিত এইখিনিত এইটো আমাৰ ঈদগাহ মছজিদৰ সন্মুখত হয় সেই সন্মুখত মানুহ আহি থাকে আহি পেলাই ইয়াতে দেখা পালে যে একজন ডেড বডি পৰি আছে সেইবুলি হুলস্থুল পৰিৱেশ হ'ল মই গম পাই ঘৰৰ পৰা দৌৰি আহি চাবলৈ আহিলো কিন্তু এতিয়াও ডেড বডিটো চিনাক্ত হোৱা নাই পৰিচয় উদ্ধাৰ হোৱা নাই পৰিচয় হোৱা নাই কি ঠাই এইখিনি ঠাই বুনগাঁও বুলি কয় বুনগাঁও পদুমবাৰী গাঁও পঞ্চায়ত হয় আমাৰ ঈদগাহ ফিল্ডৰ সন্মুখত ইয়াতে এনেকৈ পৰি থৈ দিছে এতিয়াও চিনাক্ত হোৱা নাই বৰ্তমান ডেড বডি